গুৱাহাটী হয় ভাবি লওক আপনি কোকৰাঝাৰত থাকি ডমত তুমি গুৱাহাটী তুমি যে টেবুল খুন্দি আছে কি কৰিবা তুমি টেবুল যে খুন্দি আছে তুমি মোক কি কৰিবা কি ভাবিছে তুমি এইটো গুৱাহাটী খুন্দি আছে গুৱাহাটী হল গুৱাহাটী জেলত কিয় সোমাই ৰাখিছে কিয় নাটক কৰিবলৈ গৈছে প্ৰমোদ বড়োদাঙৰীয়া বিপিএফে হয় কিয় আপোনালোকে মাত্ৰ এক সপ্তাহ আগত কৰি পেলাই বিপিএফে নাটক কৰিবলৈ গৈছে তেতিয়াতো আমাৰ ইউপিএফে নাছিল দিল্লীত হোম মিনিষ্টাৰক এই এক সপ্তাহ আগত কিয় নাটক কৰিবলৈ গৈছে আপোনাৰ 5 বছৰ বহি থাকিলে তেওঁ ৰিলিজ দিব লাগে আপোনাৰ কি প্ৰমাণ আছে যে প্ৰমোদ বড়োদাঙৰীয়া ৰঞ্জন দিমানী ডাঙৰীয়া কি কৰি জেলত সোমাই দিয়া মানুহ নহয় আপোনাৰ কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে ৰঞ্জন দিমাৰী কেনেকে কোনটো যুক্তিত আমাৰ প্ৰমাণ বড়োদাঙৰীয়া জেলত পঠিয়াব কি প্ৰমাণ আছে আমি আপোনাৰ সিক্ৰেসি নাজানো বাতৰি কাকত পঢ়ি চাও তেওঁ কি কবলৈ গৈছে বাতৰি কাকতত বহুত আমি মূল বিষয়টোত থাকিম 1984 যেতিয়া অসম আন্দোলনটো প্লাছ মুহূৰ্তত আহি গৈছিল 526 জন বড়ো মানুহক হত্যা কৰা হত্যাকাৰী কোন আছিল কি কাৰণত আমি বড়ো আন্দোলন কৰিব লগা হ'ল সেইটো বুৰঞ্জীতে আপুনি ভালকে চাই আপুনি বিটিছিত কিমান মানুহ হত্যা কৰিছে কম নেকি হিচাপটো জাতীয় সংঘৰ্ষ যে হৈছিল বিটিছিৰ একে বড়ো মানুহ কিমান মৰিলে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি কিমান দুখী মানুহ হত্যা কৰাটোতো বিপিএফৰ দ্বাৰা আছে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি কিমান মানুহ হত্যা কৰিলে না আপুনি এইবিলাক আপোনালোকে নুলিয়াব তাৰ মানে আপুনি দোষীয়া নুলিয়াব নহয় আমি মানুহ হত্যাকাৰী নহয় বড়োদাঙৰীয়া আপুনি স্বীকাৰ কৰিছে যে 1984 যেতিয়া 526 বড়োসকলক হত্যা কৰিছিলে ইয়াৰ হত্যাকাৰী আপুনি বুলি নিজে স্বীকাৰ কৰি লৈছে চৰকাৰ চলোৱা মানুহ আমি চাওক আজি কি মণিপুৰত মৰা মানুহখিনি বিজেপি চৰকাৰে মাৰিছে নেকি বিজেপি চৰকাৰৰ দিনত হৈ আছে সরকার চলাইছে আপনি কোৱাটো এতিয়া বিজেপিয়ে তাৰ মানে মণিপুৰত মানুহ হত্যা কৰিছে ইমান মানুহ মাৰিছে যে না এজিপি আপুনি এটা লাইনত কথা কব আপুনি সরকার চলাই আছে নাই আপুনি এতিয়া জংগলত থকা নাই ঠিক আছে মই আপোনালোকক মূল বিষয়টোত থাকিবলৈ অনুৰোধ কৰিম আমি পূৰ্বৰ কথা যদি আমি বেছিকে পাতো তেতিয়া হলে কিন্তু আমি বৰ্তমানলৈ উভতি অহাত আমাৰ বহুত অসুবিধা হৈ যাব গতিকে মই ভাবো যে আপোনালোকে বৰ্তমানৰ প্ৰেক্ষাপটতে গোটেই কথাখিনি কওক আৰু আৰম্ভ কৰাৰ কাৰণে নাই বৰ্তমানৰ প্ৰেক্ষাপটত পাতি আমি ভৱিষ্যতৰ কথা পাতিব লাগিব আমি অতীতটোক যদি আমি পেঘেনিয়ে থাকো তেতিয়া হলে কিন্তু আমাৰ সময়খিনি গুচি যাব গতিকে আপোনালোক দুয়োগৰাকীকে মই অনুৰোধ কৰিছো যে আমি বৰ্তমানৰ প্ৰেক্ষাপটত থাকি কথাখিনি পাতিম তেতিয়া আমি ভৱিষ্যতৰ যিখিনি দিশ সেইখিনি আমি ইয়াত অৱলোকন কৰিবলৈ সুযোগ আৰু সুবিধা পাম মই পৃথ্বীৰাজ নাৰায়ণ দেৱ আছে এতিয়ালৈকে মুখ খোলাই নাই মই তেখেতৰ কাষলৈ উভতি আহিম ইতিমধ্যে আপোনালোকে গম পাইছে যে বিটিচিৰ আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনৰ সন্দৰ্ভতেই আমি আজিৰ অভিমতত কিছু কথা আলোকপাত কৰিছোঁ মই আৰম্ভণিতেই কৈছিলোঁ যে 2020 চনত এটা সমীক্ষা দিছিল আজিৰ ষ্টুডিঅ'ত উপস্থিত থকা এগৰাকী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে আৰু সেইবাৰ মোটামুটি একদম হুবহু মিলি গৈছিল এইবাৰো নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এই একেগৰাকী পৃথ্বীৰাজ নাৰায়ণ দেৱে এটা সমীক্ষা আগবঢ়াইছে মই আপোনালোকক অকণমান সেই সমীক্ষাৰ প্লেটখন দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছতে মই তেওঁৰ কাষলৈ উভতি আহিম তেওঁ যিটো সমীক্ষা সেই সমীক্ষা মতে এইবাৰ বিপিএফে আসন পাব প্ৰায় 16খন বিজেপিক তেওঁ 12ৰ পৰা 13খন আসন দিছে ইউপিপিএলক তেওঁ 9খন আসন দিছে কংগ্ৰেছক 1খন আসন দিছে জিএছপিক অতি কমেও 1খন আসন দিছে আৰু নতুনকৈ গঠন হোৱা এপিবিক 1খন আসন প্ৰদান কৰিছে এয়া এই পৃথ্বীৰাজ নাৰায়ণ দেৱৰ মেছৰ এক সমীক্ষা তেওঁ মই আকৌ কৈছোঁ যে 20 চনৰ যিটো সমীক্ষা সেই সমীক্ষাটো হুবহু মিলিছিল আৰু তেতিয়াও আমি তেখেতক অতিথি কৰিছিলোঁ আৰু আজিও এতিয়ালৈকে বিটিএডিক লৈ তেনেকৈ কোনো সমীক্ষা প্ৰকাশ কৰা নাই কিন্তু প্ৰথমজন ব্যক্তি আমি দেখিছোঁ যি পৃথ্বীৰাজ নাৰায়ণ দেৱে এক সমীক্ষা প্ৰকাশ কৰিছে মই সেইকাৰণে আজি তেখেতক আমাৰ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মই আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি যে এই সমীক্ষাটো দিছে এইটো কিমানখিনি সঁচা হ'ব নমস্কাৰ দাদা সৰ্বপ্ৰথমে আপুনিও জানে 2020 চনৰ বিগত বিটিচি নিৰ্বাচনত মই যিখিনি সমীক্ষা দিছিলোঁ সেয়া ছিষ্টেমেটিকেল আৰু সকলো মেথডলজিকেল প্ৰচেছ মানিহে দিয়া হৈছিলে যাৰ কাৰণে তাৰ এফিকেচিটো
আপোনাৰ 99% নহ'লেও 95% বুলি ক'ব পাৰি 2020 চনত মই যিটো সমীক্ষা দিছিলোঁ তাতে কৈছিলোঁ যে BPF-এ 16ৰ পৰা 18খন আসন লাভ কৰিব, UPPL-এ 11খন আসন লাভ কৰিব, BJP-এ 9খনৰ পৰা 10খন আসন লাভ কৰিব আৰু কংগ্ৰেছে সৰ্বাধিক এখন লাভ কৰিব আৰু GSP-এ এখন লাভ কৰিব। তাৰ ভিতৰত মই যদিও BPF-ক 18খনলৈকে পাব বুলি কৈছিলোঁ, তেওঁলোকে 17খন লাভ কৰিলে, UPPL-ক 11খন কৈছিলোঁ, UPPL-এ 12খন লাভ কৰিলে কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই 2খন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হ'লে আৰু বাকীখিনি ঠিকে থাকিলে যে BJP 9ৰ পৰা 9খন লাভ কৰিলে, কংগ্ৰেছ এখন। তদ্ৰুপ এইবাৰো আমি বেছি আকৌ চিষ্টেমেটিকেল ষ্টাডি কৰি য'ত আমি IIT-ত অধ্যয়ন কৰা ল'ৰা, IIM-ত অধ্যয়ন কৰা ল'ৰা, হাৰ্ভাৰ্ডৰ পৰা ফেলোশ্বিপ লোৱা ল'ৰা, আমাৰে অসমৰে ল'ৰা তেওঁলোকক আমি একজোট কৰি আৰু বিভিন্ন বিজ্ঞ সংবাদ জগতৰ লগত থকা সংবাদ জগতৰ মহিৰুসকল তেওঁলোকৰ উপদেশ লৈ, তদুপৰি ৰেণ্ডম চেম্পলিং নহয় যে ৰাস্তাত পালোঁ যাকে পালোঁ পালে বাটত পালোঁ কামাৰ দা ধাৰাই দিয়ে আমাৰ, তেনেকুৱা নহয়। আমি এটা সমষ্টিত যদি ধৰি লওক 100জন ব্যক্তিৰ লগত আমি আলোচনা কৰিছোঁ, তাৰ ভিতৰত 20জন যুৱ চামৰ, 20জন বৃদ্ধা, 20জন বুদ্ধিজীৱী বা লোকেল ইণ্টেলেকচুৱেল, 20জন ধৰি লওক ছাত্ৰ সংগঠন, প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ নেতা আৰু 20জন সামগ্ৰিকভাৱে বিভিন্ন ৰাজনৈতিক দলৰ, ধৰি লওক 5জনকে প্ৰত্যেকটা ৰাজনৈতিক দলৰ পলিটিকেল এনালিষ্টিষ্টসকলক আমি লৈ পিনে সেই আলোচনাটো কৰা হৈছে উইথ ফেকচুৱেল ডাটা। চ' মই আশা কৰিছোঁ মই এইটো আজি স্পষ্টভাৱে ক'ব পাৰোঁ, যিহেতু এই মূল দল 3টা, GSP কংগ্ৰেছক বাদ দিলোঁ কাৰণ তেওঁলোকৰ প্ৰতিনিধি ইয়াতে নাই, BJP, BPF, UPPL 3টা দলে আজি মূল ৰাজনীতিত BTADত বা BTRত। তো সেয়ে মই কৈছোঁ আগন্তুক 2025 চনৰ BTC নিৰ্বাচনৰ ফলাফলৰ যি মই সমীক্ষা দিছোঁ তাতে BPF-এ সৰ্বাধিক আসন লাভ কৰিব, 16খন সমষ্টিত তেওঁলোকে জয়লাভ কৰিব, UPPL-এ ডাবল ডিজিটৰ সংখ্যা অৰ্থাৎ 10খন আসনো লাভ নকৰে। মই কৈ দিছোঁ সৰ্বাধিক UPPL দলে আগন্তুক 2025ৰ BTC নিৰ্বাচনত 9খন আসনতে সীমাবদ্ধ হৈ থাকিব লাগিব। এইটো মেক্সিমাম ডাবল ডিজিট ফিগাৰ, তেওঁলোকে ডাবল ডিজিট সংখ্যা ক্ৰছ কৰিব নোৱাৰে। আৰু BJP-য়ে 12ৰ পৰা 13খন আসন লাভ কৰিব BJP-ৰ কিন্তু এইবাৰ BTCত ইম্প্ৰুভমেণ্ট হ'ব। BJP-য়ে যোৱাবাৰ 9খন আসনত সীমাবদ্ধ থাকিছিলে, এইবাৰ BJP-য়ে হাঁহি ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিব। এয়া হয়তো ৰূপম গোস্বামী ডাঙৰীয়াও সেয়া এডমিট কৰিব আৰু সেইকাৰণে মই কৈছোঁ BJP-য়ে বাস্তৱগতভাৱে কেলকুলেশ্যন কৰিলে 12ৰ পৰা 13খন আসন লাভ কৰিব। UPPL-ক যে আপুনি একদম ছিংগুল ডিজিটলৈ নমাই দিছে, তেখেতসকলৰ লগত মই যেতিয়া কথা পাতিছোঁ, তেখেতসকলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগত, তেখেত মোৰ কাষতে আছে, আনকি তেখেতসকলৰ জেনেৰেল ছেক্ৰেটেৰীৰ লগতো মই কথা পাতিছোঁ, তেওঁলোকে কৈছে অতি কমেও 26খন আসন পাব, অতি কমেও। আৰু আপুনি কৈছে যে 9খন আসনহে UPPL এইবাৰ নিৰ্বাচনত পাব। ক'ত আপোনাৰ 9 আৰু ক'ত তেওঁলোকৰ দাবী 26 আৰু 27? দাদা এটা অনুৰোধ কৰিম, যেতিয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া বা ফেৰেংগা ডাঙৰীয়াই আলোচনা কৰি আছিলে, মই মাত মতা নাই, তো মোক অনুগ্ৰহ কৰি কেৱল 180 ছেকেণ্ড যাতে দিয়ে, 3 মিনিট, মোক যাতে ইণ্টাৰেপ্ট নকৰে। ঠিক আছে। চাওক এটা কথা কয় আমাৰ দেশী গোৱালপাৰীয়া ভাষাত, মইতো অবিভক্ত গোৱালপাৰা জিলাৰে ল'ৰা, BTCখন আগত অবিভক্ত গোৱালপাৰা জিলাই আছিলে, যে ক'ত আগৰতল ক'ত কেউৰাৰ তল। তো গতিকে ক'ত 26খন ক'ত 9খন, বাস্তৱ কথা শুনিলে বোলে উচিত কথা ক'লে গোষ্ঠী বেজাৰ, তেনেকুৱাই লাগে কথাখিনি। আজি চাওক BPF-ও কয় যে তেওঁলোকে 30খন আসন লাভ কৰিব, UPPL-ও কয় যে তেওঁলোকে 27খন 26খন আসন লাভ কৰিব, BJP অলপ প্ৰেক্টিকেল, তেওঁলোকে কৈছে যে 15খন আসন জয়ী হোৱাৰ তেওঁলোকৰ আশা আছে। যদি মই সেই সকলোবোৰ আসনৰ সৰ্বমুঠ ওলাওঁ তেতিয়াহ'লেতো BTCত 40খন আসন আছে, সেয়া দেখোন 80খন আসনৰো বেছি হৈ যাব। তো তেওঁলোকে কিবা মংগল গ্ৰহতো কিবা আসন থাখন ৰাখিছে নেকি BPF বা UPPL দলে, মইতো মই ক'ব নোৱাৰোঁ, বা যিকোনো দলে। চ' এতিয়া এটা কথা কওক, প্ৰমোদ বড়ো ডাঙৰীয়াক যে মই কৈছোঁ যে তেওঁ কেলেই এইবাৰ যোৱাবাৰ যেনেকৈ 12খন আসন লাভ কৰিছিলে, ইমান ৱেভ থকা স্বত্তেও BTR চুক্তিৰ, মোদীজী আহি মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত একেলগে ৰাইজক সম্বোধন কৰিলে, BTR চুক্তিৰ ভিক্টৰী ৰেলী এটা ওলালে, হয়নে? তাৰ পিছতো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 12খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছিলে। আজিৰ দিনত 12খনৰ পৰা কমি 9খনলৈকে কিয় আহিব বুলি মই কৈছোঁ, 3টা কাৰণ। এটা কাৰণ দুৰ্গাদাস বড়ো ডাঙৰীয়াই ক'লে যে BTRত UPPL দলে ডাংকুপ মাৰি ঢোল বজাই থাকে যে তেওঁলোকৰ কাৰণে শান্তি আহিছে, কিন্তু প্ৰথম কথাটো হ'ল যি শান্তি আজি BTCত আহিছে তাৰ ফাউণ্ডেশ্যন পিলাৰটো, আজি প্ৰতিদিন টাইমৰ যিটো বিল্ডিং অট্টালিকা তাৰ ফাউণ্ডেশ্যন পিলাৰটো যদিও গাঁতৰ তলত আছে, সেই ফাউণ্ডেশ্যন পিলাৰটো মেইন বিল্ডিংখনৰ স্তম্ভ। তো তেনেকৈ BTC অঞ্চলৰ শান্তিৰ যিটো মেইন ফাউণ্ডেশ্যন পিলাৰ, সেয়া কিন্তু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিষ্ঠা কৰিছিলে 2003 চনত, নাম্বাৰ 1। আৰু তাৰ লগত জড়িত থকা কথাটো, যিহেতু UPPL দলে কয় যে তেওঁলোকে শান্তি আনিছে, আজি চাওক এটা কথা, আপুনি যদি কয় যে
বাল্মীকিয়ে ৰামায়ণৰ ৰচনা কৰিছিলে অপ্ৰিয় হ'লেও সত্য বেয়া লাগিব পাৰে কিন্তু ৰত্নাকৰৰ পৰাহে বাল্মীকি হৈছিলে তো বাল্মীকি বুলি ক'লে আমি ৰত্নাকৰ আছিল বুলি ক'বই লাগিব তদ্ৰুপ আজি প্ৰমোদ বড়োই কৈছে যে শান্তি আহিছে তেতিয়াহ'লে অশান্তিবিলাক কোনে কৰিছিল 2012 চনৰ গোষ্ঠীগত হিংসা 2014 চনৰ জাতিগত সংঘৰ্ষ বড়ো মুছলমান বড়ো আদিবাসী এইবিলাক কোনে কৰিছিলে আজি এগৰাকী বাক্সা নাৰেংগুৰিত সৰু কেঁচুৱা মানে বাচ্চা এগৰাকীয়ে মাতৃ যেতিয়া গাখীৰ খাই দুগ্ধমান কৰি আছিলে তাক গৈ আততীয়া দুৰ্বৃত্ত উগ্ৰপন্থীয়ে হাতত AK-47 হওক বা AK-56 হওক সফেষ্টিকেটেড ৱেপন লৈ মাৰানস্ত্ৰৰে সেই মাৰ গাখীৰ খাই থকা বাচ্চাগৰাকীক হত্যা কৰিলে গুলিয়াই কোনে কৰিছিলে এইটো এতিয়া বাদ দিলোঁ মই বেলেগৰ কথা দুৰ্গাদাস বড়ো ডাঙৰীয়াক এটা কাউণ্টাৰ দিয়া হৈছে ফেৰেংগা ডাঙৰীয়াৰ পৰা যে AGPৰ সময়ত কি হৈছিল অসম আন্দোলনৰ সময়ত কি হৈছিল এইটো বাদ দিয়ক কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা ৰাজনীতিত ক'ব গ'লে সেইটোই কথা কিন্তু বড়ো ছোৱালীৰ মই এটা কথা পাতিছোঁ এতিয়া প্ৰিয়া বসুমতাৰী এগৰাকী ক্লাছ 10ত অধ্যয়ন কৰি থকা কিশোৰী প্ৰিয়া বসুমতাৰী যাৰ 18 বছৰ হোৱা নাই এজন জুভেনাইল তাক কোনজন গেঙৰ মানুহে আহি মোক ক'বলৈ লাজ লাগিছে আজি বোলে পুৰণি ঘাঁহ খুচৰিলে বেয়া লাগে কিন্তু উলিয়াব লাগিব জেনেচিছটো আমি কোনজন মানুহে আহি তাক গুলিয়াই হত্যা কৰিছিলে আৰু যিজন মানুহে গুলিয়াই হত্যা কৰিছিলে সেইবিলাক মানুহৰ নামত NIA চাৰ্জশ্বিট দিছে অলৰেডি যি বিদায় আছিল স্পষ্টভাৱে কৈছোঁ যি বিদায় কোনজন মানুহে কমাণ্ড দিছিলে সেই তেতিয়া সেইটো সংগঠনৰ সাধাৰণ সম্পাদক সভাপতি কোন আছিল আজি সেই যি উগ্ৰপন্থী সংগঠনটোৰ সাধাৰণ সম্পাদক আৰু সভাপতি তেওঁলোকে আজি কোনটো দলত আছে নাম্বাৰ 1 নাম্বাৰ 2 প্ৰমোদ বড়ো ডাঙৰীয়া এটা কথা ক'ব পাৰিবনে আমি যে শাস্ত্ৰত কওঁ মই কিন্তু বহুত সনাতন ধৰ্মৰ বিশ্বাসী আই এম এ ভেৰি প্ৰাউড সনাতনী হিন্দু আমি কওঁ যে পাপক ঘিণ কৰিবা পাপিক নহয় কিন্তু তুমি পাপিক ঘিণ কৰিব নালাগে কিন্তু তুমি যদি পাপ কৰাটোক আশ্ৰয় দিয়া প্ৰশ্ৰয় দিয়া সেয়া কিন্তু পাপ কৰাতকৈ অধিক বেছি পাপ চ' আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যে এই হত্যাকাৰী হিংসাৰ কমাণ্ডাৰবিলাক হিংসাৰ চৰ্দাৰবিলাকক লৈ যে আজি চৰকাৰ চলাই আছে কাক বা EM কাক বা MCL এৰ ৰাজগাদীত অধিষ্ঠিত কৰিছে পাপে কিন্তু বাপকো নেৰে পাপে কিন্তু তেওঁকো চুব লাষ্ট পইণ্টটো মই কৈছোঁ 1 মিনিট ল'ম দাদা আজি BTRখন প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে ছুইজাৰলেণ্ড বনাই দিব মই ইমান মূৰ্খ নহয় যে তেখেতৰ যিটো এটা কলোকিয়েল ভাষাত ছুইজাৰলেণ্ড বুলি কৈছে মই এইটো নকওঁ যে তেওঁ মানে ছুইজাৰলেণ্ড সঁচাই বনাই দিব কিন্তু তুলনামূলকভাৱে যদি আমি ক'বলৈ যাওঁ আজি BTR কেনেকুৱা ছুইজাৰলেণ্ড হৈছে জানেনে প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ডখন BTRটো আজি কি ৰূপত আছে মই কওঁ আজি BTR ৰেকৰ্ড অনুযায়ী চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৰ্থাৎ কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ কথা আছিলে নাম্বাৰ 1 NIT IITৰ সামঞ্জস্য থকা নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি যি নেকি অভিযান্ত্ৰিক বিদ্যাৰ কাৰণে ইঞ্জিনিয়াৰিং ষ্টাডিজৰ কাৰণে হায়াৰ ইনষ্টিটিউট NIT হোৱাৰ কথা আছিলে এইমছ যেনেকৈ আমাৰ অসমৰ চাংচাৰিত আছে সেই তেনেধৰণৰ ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৰিমছ ইষ্টাব্লিছ হোৱাৰ কথা আছিলে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰত্যেকটো মহকুমা আৰু প্ৰত্যেকটো ব্লকত যিদৰে অসমৰ প্ৰত্যেকটো জিলাত নৱোদয় বিদ্যালয় আছে সেই ধৰণে এখন মডেল স্কুল বা নৱোদয়ৰ সমান্তৰালভাৱে থকা এখন মডেল ইনষ্টিটিউশ্যন এডুকেশ্যনৰ প্ৰতিষ্ঠা কৰাৰ কথা আছিলে এইবিলাক হ'লে জানো সবতকৈ বেছি ডাঙৰ কথাটো হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই আহি BTRৰ চুক্তিৰ পিছত ৰাইজক কি কৈছিলে যে আমি 1,500 কোটি টকাৰ স্পেচিয়েল পেকেজ আমি লাভ কৰিম 750 কোটি টকা কেন্দ্ৰ চৰকাৰে দিব 750 কোটি টকা ৰাজ্য চৰকাৰে দিব সেই 1,500 কোটি টকাৰ 150 কোটি টকাও আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই পালেনে ৰণগুৰা নাৰ্জাৰীয়ে যোৱা বছৰ 2024 চনত যেতিয়া ৰাজ্যসভাত প্ৰশ্ন উত্থাপন কৰিছিলে তেতিয়া স্পষ্টভাৱে তথ্যত ৰিপ্লাই আহিছিলে মন্ত্ৰীৰ পৰা বিভাগীয় মন্ত্ৰীৰ পৰা যে কেৱল 62 কোটি টকা 62 ক্ৰ'ৰছে এলোকেশ্যন দিয়া হৈছে 1,500 কোটিৰ ভিতৰৰ পৰা আজি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব পাৰে যে মোক BJP চৰকাৰে দিয়া নাই কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সিঙ্গেল ইঞ্জিন ডাবল ইঞ্জিন নহয় ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে BTCত তেওঁলোকৰ এলায়েন্স চৰকাৰ ৰাজ্যত অসমত তেওঁলোকৰ NDAৰ এলায়েন্স চৰকাৰ UPPL আছে দিল্লীত কেন্দ্ৰত তেওঁলোকৰ UPPLৰ MP আছে তেওঁলোকৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰ ৰাজ্য আৰু কাউন্সিলখনত BTCত তৎসত্ত্বেও তেওঁলোকে কিয় আনিব পৰা নাই তেওঁ কৌশলগতভাৱে তাৰমানে অদক্ষ নেকি কৌশলগতভাৱে তেওঁ দক্ষতা নাই নেকি যে কেনেকৈ এটা DPR বনাব লাগে কেনেকৈ এটা পলিচি স্কিম বনাব লাগে কেনেকৈ কেন্দ্ৰ চৰকাৰ গৈ এপ্ৰ'চ কৰিব লাগে যে আমাক ফাণ্ডিং লাগে বুলি আজি চাওক জম্মু কাশ্মীৰৰ কাৰণে 80,000 কোটি টকাৰ এটা স্পেচিয়েল পেকেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে দিবলৈ গৈ আছে আৰু তেওঁলোকে প্ৰস্তুত কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল বড়ো আন্দোলনটো ত্যাগ কৰি তেওঁ বড়ো ভূমিৰ দাবীক নৎসাত কৰি সাৰেণ্ডাৰ কৰি 1,500 কোটি টকা পাবৰ কাৰণে বড়ো আন্দোলন কৰিছিলে নেকি নাম্বাৰ 1 আৰু যি 1,500 কোটি টকাৰ কথা ক'লে সেই 1,500 কোটি টকাৰ পৰা 150 কোটি টকাও পোৱা নাই নাম্বাৰ 2 নাম্বাৰ 3 পইণ্টটো হৈছে অসম চৰকাৰে ৰিচেণ্টলি অসম চৰকাৰে সদ্যহতে বড়ো আন্দোলনত শ্বহীদ হোৱা নেতা
বড়ো আন্দোলনত শ্বহীদ হোৱা লোকসকল আজি ফেৰেংগা ডাঙৰীয়া বড়ো আন্দোলন কৰিছে তেখেতক মই নমন কৰিছোঁ যে তেখেতে বড়ো জাতিৰ স্বাভিমান অধিকাৰৰ কাৰণে তেওঁ এটা জীৱন প্ৰাণ ত্যাগ কৰি তেওঁ আন্দোলন কৰিছে তো তেওঁ এই দৰদটো বুজিব যে অসম চৰকাৰে মুকলাই দিছে 5 লাখ টকা শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে দিবৰ কাৰণে বড়ো ভূমিত আন্দোলনত যোনে যোনে জীৱন ত্যাগ দিছিলে কিন্তু সেই 5 লাখ টকা যি শ্বহীদৰ নামত দিছে বা শ্বহীদৰ পৰিয়ালৰ নামত অসম চৰকাৰে মুকলাই দিছে তাৰ পৰা কেৱল প্ৰমোদ বড়ো 3 লাখ টকাকেহে শ্বহীদৰ পৰিয়ালক দিছে মাজৰ 2 লাখ টকাটো ক'ত গ'ল 2 লাখ টকাটো এইটো উত্তৰ দিয়ক তেওঁলোকে ক'ত গ'ল সেই 2 লাখ টকাটো তাৰমানে আপুনি ক'ব বিচাৰিছে যে এতিয়া ফেৰেংগা ডাঙৰীয়াই ক'ব যে মাননীয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছলীয়া সেইদিন কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি আনা মানুহ বোলে বিটিআৰত কিন্তু তেওঁৰ সুহাত স্বৰূপ ফেৰেংগা ডাঙৰীয়াতকৈ বহুত ওপৰৰ লেভেলৰ নেতা UPPLৰ তেওঁতো এজন UMহে সামান্য তেওঁতকৈ অধিক প্ৰটকলত হাইৰাৰ্কিত ওপৰত থকা জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কৈছে যে বিজেপিৰ লগত এলায়েন্সত চৰকাৰ চলোৱাৰ কাৰণে শান্তিত চৰকাৰ চলাব পৰা নাই UPPL দলে তাৰ মানে যোনে শান্তি আনিছে সি নিজে শান্তিত চলাব পৰা নাই চৰকাৰখন আজি তেওঁ যেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কৈ থাকে পাকে প্ৰকাৰেৰে যে কৰাপ্টেড 3000 কোটি টকাৰ কেলেংকাৰী হৈছে লাইবিলিটিজ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজকে কৈ থাকে যে তেওঁ সায়েন্সৰ বিজ্ঞানৰ ষ্টুডেণ্ট আছিল যাৰ কাৰণে হয়তো তেওঁ ৰাজনীতিক শব্দবিলাক নাজানে ফিস্কেল ডেফিচিট কাক কয় লাইবিলিটিজ কাক কয় ঘাটি বাজেট কাক কয় ৰেভিনিউ ডেফিচিট কাক কয় তেওঁ গম নাপায় আজি যদি 3000 কোটি টকাৰ লাইবিলিটিজটোক মানে বকেয়া বাজেটটোক বা ঘাটি বাজেটটোকে যদি তেওঁ কেলেংকাৰী কৰা কথা বুলি কৈ ডাংকুপ মাৰে তেতিয়াহ'লে কালি ক'ব নেকি অসমত আজিৰ দিনত টোটেল ডেট বাজেট ডেট ষ্টক কিমান জানে অসমৰ ডেট ষ্টক হ'ল 1,40,000 কোটি টকা অলমষ্ট 1.5 লাখ কোটি টকা তাৰ মানে আজি যদি হাগ্ৰামা মহিলাৰীক 3000 কোটি টকাৰ কেলেংকাৰী কৰা বুলি প্ৰমোদ বড়োই কয় বা UPPLে কয় কালি মই কৈছোঁ খালি বিজেপিৰ লগত তেওঁলোকৰ মিত্ৰতা ভাঙক অসমৰ মাননীয় সুদক্ষ আৰু যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও 1.5 লাখ কোটি টকাৰ কেলেংকাৰী কৰা বুলি কথাটো তেওঁলোকে ক'ব কাৰণ বালিলৈ জিপাত সুগ্ৰীৱলৈও সেই ঠিক আছে মই পৃথ্বীৰাজ নাৰায়ণ দেৱক ধন্যবাদ জনাইছোঁ খুব মই দিম পৃথ্বীৰাজৰ কথাখিনি হয়তো আপুনি চাগে কাউণ্টাৰ দিব বিচাৰিছে নিশ্চয় আপুনি অকণমান সময় দিম বিৰতিৰ পূৰ্বে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যিটো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই চাগে তেখেতক ক'ব বিচাৰিছিল হয় বসুমতাৰী ডাঙৰীয়া আপুনি কৈ লওক তাৰপিছতে মই আকৌ এখেতসকলৰ কাষলৈ আহিম শইকীয়া ডাঙৰীয়া মই 3টা বস্তু ক'ব বিচাৰিছোঁ পলিটিকেল যি এছেছমেণ্ট সেই এছেছমেণ্টটো আমি 3টা ভাগত বিভক্ত কৰিছোঁ ABC আজিৰ দিনত যদি আমি বাক্সা জিলাত যাওঁ বাক্সাত আমাৰ 6টা চিট আছে 6টাৰ ভিতৰত A আমাৰ 4টা আছে Bত আছে 2টা তামোলপুৰত আছে আমাৰ 5টা 3টা A আছে B আছে 1 C আছে 1 ওদালগুৰিত আছে আমাৰ 10টাৰ ভিতৰত A ক্লাছত আছে 5টা B ক্লাছত আছে 3টা C ক্লাছত আছে 2টা চিৰাঙত আছে 7টা A ক্লাছত 5টা B ক্লাছত 2টা টোটাল A ক্লাছত কিমান আছে আপোনালোকৰ এতিয়া টোটাল A ক্লাছৰ বৰ্তমান আমাৰ 24টা হৈ আছে 24টা হৈ আছে গতিকে আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ 7টা A ক্লাছ আছে B ক্লাছত আছে 3টা C ক্লাছত 2টা সেইটো হ'ল আমাৰ সমীক্ষা আমাৰ পৃথ্বীৰাজ ডাঙৰীয়া যেনেকৈ দিছে এইটো তেওঁৰ কথা আমাৰ সমীক্ষাটো আমি দিছোঁ এতিয়া 2 নম্বৰ কথাটো হ'ল এখেতৰ কথাত মই কিন্তু একমত নহয় যে হাগ্ৰামা ডাঙৰীয়া এখেতে কৈছে তেখেতে শান্তি প্ৰতিষ্ঠা কৰিছে 2003 চনত 2003 চনৰ চুক্তিটো বড়ো জাতিৰ লগত চুক্তি হৈছে ইয়াত PLT ভাইসকলো আছে ND কি কয় আপচু আছে আৰু বহুত জাতীয় বড়ো সংগঠনবিলাকো আছে কিন্তু এটা কথাটো চাব লাগিব সঁচাকৈ যদি হাগ্ৰামা ডাঙৰীয়াই BPF পাৰ্টি গঠন কৰি পেলাই 17 বছৰ শাসনভাৰ লোৱাৰ পাছত ফিজ প্ৰতিষ্ঠা যদি শান্তি প্ৰতিষ্ঠা যদি কৰিবলৈ সক্ষম হৈছিলে লাফিকলৰ হত্যাটো কিয় হ'ব লগা হৈছিল 1 নম্বৰ 2 নম্বৰটো 2008 আৰু 2012 আৰু বহুতো তেজা ল'ৰাবিলাকক বাছি কাৰ নিৰ্দেশত হত্যা কৰা হৈছিল ইয়াৰ হিষ্ট্ৰীটো আমি ভালকৈ জানো আমাৰ বড়ো হিষ্ট্ৰীটো চাগে আমাৰ কি কয় পৃথ্বীৰাজে খুব ভালকৈ নাজানে কি কাৰণত নাজানে 2014 চনত NDBৰ কোন প্ৰেছিডেণ্ট কোন ছেক্ৰেটাৰী এই কথাটো জানে নে নাজানো মই নাজানো একেতে এই কথাটোকো কৈ গ'ল আৰু 3 নম্বৰ কথাটো হ'ল 1984 পাছত অসম চৰকাৰে মই ডাইৰেক্টলি অসম চৰকাৰক কৈছোঁ অসম চৰকাৰে বড়োসকলক যদি মাহিয়াৰ চকুৰে নাচালেহেঁতেন
বা আমাক ছেকেণ্ড ক্লাছ নাগৰিক হিচাপে যদি ব্যৱহাৰ নকৰিলেহেঁতেন বড়ো আন্দোলন কাহানিও নহ'লহেঁতেন ঠিক তেনেকৈ 2003 চনত 10 ফেব্ৰুৱাৰী চুক্তিৰ পাছত আমাৰ জনসাধাৰণৰ বিটিএডিবাসীৰ বা বিটিচিবাসীৰ তেতিয়াৰ বিটিএডিৰ কথা কৈ আছোঁ মই সহায়ত যদি হাগ্ৰামাই BPF পাৰ্টি গঠন কৰি পেলাই শাসন পাৰ লোৱাৰ পাছত যদি অনাবৰসকলক মাহিয়াৰ চকুৰে নাচালেহেঁতেন বা ছেকেণ্ড ক্লাছ নাগৰিক হিচাপে যদি গণ্য নকৰিলেহেঁতেন বড়ো অনাবৰ পলিটিকেল পাৰ্টিটো কেতিয়াও সৃষ্টি নহ'লহেঁতেন আৰু আমাৰ যি হাজাৰ হাজাৰ বছৰীয়া যি আমাৰ সম্পৰ্ক মানে সমন্বয় এই সমন্বয়টো কেতিয়াও বিচ্ছিন্ন হৈ নগ'লহেঁতেন গতিকে বুৰঞ্জীটো এইখিনিত সোমাই আছে আৰু সেইখিনিৰ বাহিৰেও আৰু এটা অভিযোগ আনিছে যে 5 লাখকৈ টকা দিছিল 3 লাখকৈ আপোনালোকে এইটো মই ক'ব বিচাৰিছোঁ দিছে শ্বহীদৰ নামত এইটো আপোনালোকে বেপাৰ কৰিছে বুলি আপোনাৰ মুখতে অভিযোগ কৰিছে মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ এখেতে একোৱে নাজানে কাৰণ আমাৰ যি এক্সগ্ৰেচিয়া দিছে অসম চৰকাৰে সেইটো অসম চৰকাৰে দিয়া নহয় ভাৰত চৰকাৰে দিয়া অসম চৰকাৰে দিছে কিন্তু ভাৰত চৰকাৰৰ ভায়া হৈ পেলাই ভাৰত চৰকাৰে বিটিএডিত আপোনাৰ বিটিআৰত যিসকল মাৰ্টিয়াৰ্ছ আছে তেওঁলোকক এক্সগ্ৰেচিয়া দিছে কিন্তু যিখিনি দিছে সেইটো অকল NDP কি কয় মাৰ্টিয়াৰ্ছসকলক দিয়া হৈছে কিন্তু পাছৰ পাৰ্টখিনি সেইদিনাখন আমি যিটো আফচু আৰু ভলণ্টিয়াৰ ফৰ্চৰ আমাৰ মাৰ্টিয়াৰ্ছ ফেমিলিসকলক দিলে 311 গৰাকী নে কিবা এটা আছিলে মই ফিগাৰটো একজেক্টলি পাহৰিলোঁ তেওঁলোকক 3 লাখ দিয়াটো অসম চৰকাৰৰ পৰা দিয়া টকা নহয় সেইটো আমাৰ BTADৰ পৰাই দিয়া হৈছে অসম মানে আপুনি ক'ব বিচাৰিছে বাকীসকলক 5 লাখকে দিছে কিন্তু একেসকলকহে 3 লাখ দিছে চাওক তেওঁলোকক আমি সাহায্য হিচাপে দিছোঁ BTADৰ অলপমান ফাণ্ড আছে এই ফাণ্ডৰ পৰাই আমি দিয়া হৈছে এইটো অসম চৰকাৰে এক্সগ্ৰেচিয়া নামত দিয়া নহয় বা ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰু পৃথ্বীৰাজে যিটো কথা ক'লে যে প্ৰমোদ বড়ো যিটো শপত লৈ পেলাই মানে বিটিআৰৰ প্ৰধান হৈছিল মিনি ছুইজাৰলেণ্ড বনাব বা যিখিনি তেওঁ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল পৃথ্বীৰাজে আৰু এটা কথা কোৱাই নাই মই আপোনাক যোগ দি পেলাই কৈছোঁ যে আপোনালোকৰ যিখন চুক্তি হৈছিল আৰু প্ৰমোদ বড়োৱে কৈছিল যে BTADৰ বা বিটিআৰৰ সমষ্টিৰ সংখ্যা 60টালৈ বৃদ্ধি হ'ব সেইটো অন্যতম এটা তাৰ মই জনাত চৰ্ত আছিল আৰু সেইটো প্ৰমোদ বড়োৱে কৈছিলোঁ কিন্তু 1,000 কোটি টকাৰ পেকেজ কি হ'ল 1,500 কোটি টকাৰ মই সেইটোকে ক'লোঁ যে পৃথ্বীৰাজে যিখিনি কৈছে তাৰ লগত মই যোগ কৰি পেলাই যদি কওঁ যে আজি যে 40টা সমষ্টিতে এতিয়াও BTAD আছে 60টালৈতো উন্নীত কৰিব নোৱাৰিলে কিন্তু 60টা কৰাটো প্ৰতিশ্ৰুতি দি পেলাই প্ৰমোদ বড়ো শাসনলৈ আহিছিল আপুনি সেই ক্ষেত্ৰত কি ক'ব চাওক আপুনি 3টা বস্তু একেলগে ক'লে এটাটো হ'ল ছুইজাৰলেণ্ড হয় সপোন কোনে নেদেখে সোণৰ অসম কোনে গঢ়িব বিচৰা নাছিল অসমৰ সকলো অসমীয়া সকলো অসমবাসীয়েতো সোণৰ অসম গঢ়িব বিচাৰিছিলে কিয় গঢ়িব নোৱাৰিলে স্বাভাৱিক 5 বছৰত ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিব পৰা BTCত গঢ়াটো ইমান সহজ নহয় আমি চিজফায়াৰ কৰি একৰ্ড কৰি পেলাই আমি যেতিয়া চৰকাৰ গঠন কৰিলোঁ আমাৰ BJP আৰু GSPৰ লগত এলায়েন্স কৰি তেতিয়াৰ সময়ত 4টা সস্ত্ৰ সংগঠন কোনে জন্ম দিলে ইয়াৰ হিষ্ট্ৰীটো আমি খুব ভালকৈ জানো মই ভাবোঁ ইয়াত ক'বলগীয়া সেইটো কাৰণ কথা নহয় মই এটা প্ৰত্যুত্তৰ দিব লাগিব মই একো নজনা বুলি কৈছে চাওক আপুনি যেতিয়া কৈছিলে মই কোৱা নাছিলোঁ ময়ো ডিষ্টাৰ্ব দিম কিন্তু ময়ো ডিষ্টাৰ্ব দিম এই 4টা সংগঠনটো কোনে কৰি খুলিছিলে এই কথাটোক মই কৈ পেলাই খুচুৰাই পেলাই মই আৰু আমাৰ সমাজখনত কিবা এটা হেৰি আনিব বিচৰা নাই বা ঘাটো আপুনি নাই আমি বিচাৰো উইথ প্ৰুফ আপুনি কওক আমিও বিচাৰো এইজন যাতে জেলত যাওক কোনে কৰিছিলে এই 4টা সংগঠন সিহঁতক জেলত দিয়ক আপোনালোকৰ চৰকাৰ চলি আছে অসমত BTCত আপোনালোকে জেলত সোমাই দিয়ক না কোনে 4টা সংগঠন কৰিছিলে কিয় ৰাখিছে হাগ্ৰামা মহিলাৰ 3,000 কোটি টকাৰ কেলেংকাৰী কৰিছে কিয় জেলত সোমাই দিব পৰা নাই লাফিকুল ইছলামৰ বোলে হত্যাকাণ্ড আপোনালোকে কয় BPFৰ অঙহী বঙহী বা BLTয়ে কৰিছে আপোনালোকৰ 5 বছৰত অসমত যৌথ চৰকাৰ এলায়েন্স চৰকাৰ চলি আছে গৃহ বিভাগ অসমত আছে আপোনালোকে কিয় BTCৰ চৰকাৰ অসম চৰকাৰত এলায়েন্স চৰকাৰ থকা সত্ত্বেও এতিয়ালৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক আপোনালোকে জেলত সোমাব পৰা নাই 5 বছৰে কি আপুনি কি লাফিকুল ইছলামৰ হত্যাকাৰীক কি প্ৰশ্ৰয় দি আছে নেকি যে ঠিক আছে হাগ্ৰামাই হত্যা কৰাইছিলে আমি তেওঁক প্ৰশ্ৰয় দিওঁ এতিয়া তেতিয়াহ'লে আপুনি 5 বছৰে কি ঘৰৰ ঘাঁহ কাটিলে অসম চৰকাৰে আপোনালোকৰ কথা নুশুনে নেকি গৃহ বিভাগত আপোনালোকৰ প্ৰভাৱ নাই নেকি দ্যাট ইজ এ টোটাল লেপছ অফ পলিটিক্যাল এফিচিয়েন্সি কথাটো ভালকৈ শুনিল BTAD হ'ল সাধাৰণ এটা কাউন্সিল এই এটা সাধাৰণ কাউন্সিলটো যিটো কেছ বৰ্তমান CBIৰ হাতত আছে
এই CBR কেছটো আমি BTD কেতিয়াও হেণ্ডেল কৰিব নোৱাৰে এই কথাটো আপোনালোকে চৰকাৰত আহি গম পাল নেকি যে সাধাৰণ কাউন্সিল তেতিয়াহ'লে চৰকাৰক অহাৰ আগত কিয় ডাংকুপ মাৰি কৈছিল আমাৰ চৰকাৰ হলে হাগ্ৰামা জেলত যাব তেতিয়া আপোনালোকৰ পলিটিকেল সায়েন্স অধ্যয়ন কৰা নাছিল নেকি ৰাজনৈতিক বিজ্ঞান আপুনি নাজানিছিল নেকি যে BTCৰ আন্ডাৰত আমাৰ গৃহ বিভাগ নাই BTCৰ লগত হোম ডিপাৰ্টমেণ্ট নাই আমি ইচ্ছা কৰিলেও হাগ্ৰামা মহিলাৰিক প্ৰসিকিউশ্যন কৰিব নোৱাৰিম জেলত সোমাই দিব নোৱাৰিম তেতিয়া আপুনি নাজানিছিল নেকি অপৰিপক্ক আছিল নেকি যে আপোনালোকে চৰকাৰত অহাৰ পিছতে এতিয়া কৈ আছে যে BTCত আমাৰ এটা সৰু কাউন্সিল আমি বিচাৰিলেতো মানুহ জেলত দিব নোৱাৰো আমি বিচাৰিলেতো কেছ চলাব নোৱাৰো আৰে জেলত দিয়াটো দূৰৰ কথাহে আপোনালোকে হাগ্ৰামাই দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতি তদন্ত হোৱা ময়ো বিচাৰো এজন যুৱক হিচাপে আপোনালোকে এখন এজাহাৰ ৰেজিষ্টাৰ কৰি চাৰ্জশিটে বনাব নোৱাৰিলে আমি কৰিব এজাহাৰে ৰেজিষ্টাৰ কৰাব পৰা নাই পাপিওকে জেলত দিয়া কথাটো কৰক আপুনি কোনে মানা কৰিছে পাপত গজা ব্যক্তিৰ লগত সোমাই পেলাই আমি নিজে পাপী হ'ব বিচৰা নাই কিয় আপুনি তেওঁ পাপ কৰিছে তেখেতে 3000 কোটি টকাৰ কেলেংকাৰী কৰিছে 3000 কোটি টকা সোমাই দিয়াটো পাপ হ'ব তেওঁলোক পাপ কৰিছে কিন্তু আমি পাপত গজা মানুহৰ লগত 1000 কোটি সোমাই আমি কিন্তু পাপী হ'ব বিচৰা সেইটো পূৰ্ণ হ'ব আমি কেতিয়াও মই পৃথিৰাজ এক মিনিট মই বসুমতাৰী ডাঙৰীয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছো যিটো না মই দুৰ্গাদাস বড়ো ডাঙৰীয়া মই চিয়ৰ আপোনাৰ ওচৰলৈ যাম মই আপোনাক এইটো কথাই সুধিব বিচাৰিছো যে সঁচাকৈয়ে বিজেপি আপোনালোকৰ লগত মিত্ৰতাৰ পাখত থকাৰ কাৰণে আপোনালোকে কিছুমান কাম ইচ্ছাকৃতভাৱে কৰিব পৰা নাই নেকি জেনেৰেল সেক্ৰেটাৰী কৈছে আপোনালোকৰ যিটো জেনেৰেল সেক্ৰেটাৰী যিটো বক্তব্য ৰাখিছিল চক বিজেপিৰ লগত এলায়েন্স আমাৰ কেৱল মাত্ৰ কাউন্সিলৰ নহয় আমাৰ ষ্টেটতো আছে চেণ্ট্ৰেলতো আছে গতিকে বিজেপি থকাৰ কাৰণে যে আমি কাম কৰিব পৰা নাই সেইটো কথা নহয় সেইটো কেছ পিয়ৰলি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে যিবিলাক কাম ধৰক আপোনালোকে কাউন্সিলখন সুস্থিৰভাৱে চলাব পৰাকৈ কিছুমান পদক্ষেপ ল'ব পৰাকৈ যিখিনি আপোনালোকৰ স্বতন্ত্ৰতা সেইখিনি বিজেপি থকাৰ কাৰণে আপোনালোকে পৰা নাই নেকি চব সুস্থিৰভাৱে চলাব পৰাৰ কাৰণেতো শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গণতান্ত্ৰিকভাৱে মানুহে মানুহৰ চকুত চাই পেলাই কথা ক'বলৈ সক্ষম হৈছে পৃথিৰাজ নিচিনা ব্যক্তি এজনে কাৰোবাৰ চকু দি চকু পৃথিৰাজ নিচিনা ব্যক্তি আপুনি ইয়ে হ'ব পাৰে আপুনি কিমানজন সমৰ্থিতভাৱে ইয়ে হৈছে আপুনি 15-17 ভোট পাইছে মই 26 বছৰ বয়সত হয় নিৰ্বাচন হাৰা জিকা হয় মই হাৰিব পাৰো কিন্তু 26 বছৰ বয়সত মই সংসদীয় নিৰ্বাচন 2024ত কোকৰাঝাৰ লোকসভাৰ পৰা এমপি ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰি মই প্ৰায় 35,000 ভোট লাভ কৰিছো যদি সাৰ্টিফিকেট লাগে আপুনি 35,000 মানুহৰ নেতা নহয় মই সৰু 26 বছৰীয়া হ'ব পাৰো কিন্তু 35,000 মানুহে মোক ভোট দিছে আপোনাক দিছে ওটো 15-16,000 মানুহে এইটো লেভেলটো নকব তাৰ মানে আপুনি কি গণতন্ত্ৰ জনতা জনাৰ্দনক পাগল বুলি ক'ব বিচাৰে এই আপুনি সন্ত্ৰাসবাদত থকাৰ এই মেজাজত কথা নাপাতিব ডাঙৰীয়া আপুনি গণতন্ত্ৰত আহক এতিয়া আপুনি NDP লিডাৰ হৈ থকা নাই আপুনি ক'লে ৰাইজে ভুলত দিছে 35,000 মানুহ জনতা জনাৰ্দন ভুল নেকি বাদ দিয়ক হাতত AK-47 ধৰি যেনেকে প্ৰিয়া বসুমতাৰীক হত্যা কৰাইছিলে সেইটো দিন গুচি গ'ল আপুনি ৰাইজক তেনেকে জনতা জনাৰ্দনক আপুনি নকব যে তেওঁলোকে ভুলত দিছে তা মোক যদি 35,000 ভোট ভুলত দিছে আপোনাক 14 নং চিৰাংদুৱাৰত কি শুদ্ধভাৱে দিছে তেতিয়া প্ৰচেছটো একে হয় নিৰ্বাচনত পৃথিৰাজ বড়ো জাতিৰ যিটো আন্দোলন যিটো ইমোশন তাত তুমি হাত নিদিবা কিয়নো তুমি নিজকে বড়ো 2 নম্বৰী ব্যক্তি হৈ পেলাই বড়ো কৈ পেলাই যে চিনাকি লৈ আছে এই কথা সুপ্ৰিম কোৰ্ট যাওক হাই কোৰ্ট যাওক আপোনালোকে মই সংসদীয় নিৰ্বাচনত 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোতে এইটো অধিকাৰ নাই তোমালোকে কমপ্লেইন কৰিছে সেইটো তেওঁলোকৰ অভিযোগ মহামান্য নিৰ্বাচনী আয়োগ ইলেকশ্যন কমিছনে তেওঁলোকৰ অভিযোগ মানা নাই আৰু মই ST জনজাতীয় সন্তান হৈ বুলি মোক এডমিট কৰি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ এলাও কৰিছে পাৰমিট কৰিছে মোক খেলিবলৈ আন্দোলন কৰি বসুমতাৰী ডাঙৰীয়া মই ব্যক্তিগত পৰ্যায়ত যাবলৈ মই বেয়া পাম আপোনালোকক মই অনুৰোধ কৰিম নাই একদম আপোনালোকে মূল বিষয়টো থাকক না মূল বিষয়টো থাকিব লাগিব মূল বিষয়টো থাকিব লাগিব স্বাভাৱিকতে BTDৰ নিৰ্বাচন আহি আছে যিহেতু আৰু ৰাজনৈতিক বাকযুদ্ধ হ'বই এয়া স্বাভাৱিক দুৰ্গাদাস বড়ো আপুনি বহু সময়ৰ পৰা ক'ব বিচাৰি আছিল মই ক'বলৈ আপোনাক দিব পৰা নাছিলোঁ দুখিত ইয়াত যিখিনি কথা ওলাইছে পৃথ্বীৰাজ নাৰায়ণ দেৱে যিটো এবাৰ সমীক্ষা দিছে 20 চনৰ সমীক্ষাটো তেওঁ মোটামুটি 95% 95% সফল হৈছিল আৰু এতিয়া এইবাৰ 25ক লৈ তেওঁ সমীক্ষা দিছে সেই সমীক্ষা মতে আপোনালোক একদম ফাৰ্ষ্টত থাকিব 16খন আসন বুলি কৈছে আৰু বিজেপি সেকেন্ড 12ৰ পৰা 13খন আসন আৰু UPPLক তেওঁ একেবাৰে সিঙ্গল ডিজিটলৈ লৈ গৈছে 12খনৰ পৰা 9খন আসনত নমাইছে কিন্তু বসুমতাৰী ডাঙৰীয়াই কৈছে তেওঁলোকে নিজে
A ক্লাছ ছিট হিচাপে 24টা ছিটত তেওঁলোক জয়ী হ'ব সকলো ৰাজনৈতিক দলৰ নিজা নিজা এটা এছেছমেণ্ট আছে আৰু এটা ৰাজনৈতিক দল তেখেতসকলে কাৰোবাৰ লগত হ'লেও লগ লাগি যেতিয়া চৰকাৰ কৰি আছে তেওঁলোকৰ এছেছমেণ্টটো তেওঁলোকে কৈছে নহ'লে দেখোন বিশ্বাসে নকৰিব তেওঁলোকক যদি আমি 21খনতকৈ অধিক আসন নাপাওঁ বুলি ক'ব তেওঁলোকক বিশ্বাস নকৰিব কিন্তু আমি যোৱাবাৰো প্ৰথম আছিলোঁ আমি এইবাৰো প্ৰথম হ'ম আৰু আমি যোৱাবাৰতকৈ কোনো কাৰণ নোহোৱাকৈ আমি 4-5খন আসন আমি বেছি পাম মই কিন্তু এটা কথাত শান্তি পাইছোঁ এই কাৰণে যে UPPL দল আৰু BPF দল কম্পাৰিজনৰ কাৰণে লিডাৰশ্বিপ কম্পাৰিজনৰ কাৰণে BTADৰ মানুহ এটা সুযোগ পালে হু ইজ বেটাৰ উইদিন দি BTC প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী আমি একো নকোৱাকৈ গোটেই BTCত হাগ্ৰামা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক কম্পেয়াৰ কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এতিয়া মানুহে ডেভেলপমেণ্ট ৱৰ্কছৰ কাৰণে চাকৰি বাকৰিৰ কাৰণে ফাৰ বেটাৰ বুলি তেওঁ ইতিমধ্যে ইষ্টাব্লিছ হৈছে আমি ভাল পাইছোঁ সেইকাৰণে আমি ভাবোঁ যে আমি একদম সুইপ কৰিব পাৰোঁ এইবাৰ আমি ভবাতকৈও আসন বেছি পাব পাৰোঁ এতিয়া মই যেহেতু ৰাইজে ভোট দিব ৰাইজৰ লৈও অলপ থোৱা ভাল মই UPPL চৰকাৰৰ কথাটো কৈছোঁ আজিৰ তাত যেহেতু UPPLৰ নেতৃত্বত আছে আপুনি কৈছে যে 40টা ছিট মই কৈছোঁ যিটো BTR কৰি 5 বছৰ তেওঁলোকে নাচি থাকিলে সেই BTR ইলেকশ্যন তেওঁলোকে পাতিব নোৱাৰিলে তাতকৈ ডেম ফেইলৰ ৰাজনৈতিক দল আছে নেকি তেওঁলোকে আজি এইটো সাংবিধানিকভাৱে অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে নাম্বাৰ 1 মই 3টা কথা ক'ম মাত্ৰ নাম্বাৰ 2 40টা ছিটটো তেওঁলোকে 54টা ছিট কৰা কথা আছিলে সেইটো তেওঁলোকে কৰিব নোৱাৰিলে আজিলৈকে এইটোতো দেখ কথা তেওঁলোকে সেইটো কৰিব নোৱাৰিলে সীমা নিৰ্ধাৰণ আজিলৈকে সীমা নিৰ্ধাৰণ ফাইনেল হোৱা নাই এতিয়াও কোনোবা গাঁও ওলাইছে কোনোবা গাঁও ওলাইছে এখন কমিশ্যন আছে আমাৰ গভৰ্ণৰ ডাঙৰীয়া তাৰ চেয়াৰমেন আছে 3জনীয়া মেম্বাৰ আছে বিশ্বনাথত এতিয়া BTADৰ গাঁও অন্তৰ্ভুক্ত কৰাক লৈ প্ৰতিবাদ হৈছে হয় এতিয়া সীমা কিন্তু নিৰ্ধাৰণ নহ'ল তাৰ পৰা যিবিলাক গাঁও সোমাইছে তেওঁলোকৰ এতিয়া যথেষ্ট মানে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব তেওঁলোকক কেনেকৈ সুবিধা দিব লাগিব ভৱিষ্যতে সেই সুবিধা দিয়াৰ পৰিকল্পনা আমাৰ দলে লৈছোঁ ইতিমধ্যে ঘোষণা কৰিছোঁ তাত আমি ছেপাৰেট চাব ডিভিজন ছেপাৰেট SDC অফিচ ইত্যাদি বনোৱাৰ কাৰণে আমাৰ চৰকাৰ আহিলে আমি পৰিকল্পনা কৰিছোঁ মই আজি অধিকাৰ সম্পৰ্কে এটা কথা কৈছে মই বাৰু ৰাজনৈতিক দলৰ অধিকাৰৰ মানুহৰ কথা নকওঁ মই সাধাৰণ নাগৰিকৰ অধিকাৰ আছিল BTAD 3rd গ্ৰেড 4th গ্ৰেড চাকৰি তাতে ইণ্টাৰভিউ লৈ তাতে চাকৰি দিয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 26,000 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্ট দিলে ধন্যবাদ দিছোঁ তেখেতক 26 লাখ দিয়ক ইমান নিবনুৱা আছে আমাৰ আমি ভাল পাইছোঁ কিন্তু BTAD 3rd গ্ৰেড 4th গ্ৰেডৰ ভেকেঞ্চিবিলাক কি কাৰণক সেই সময়ত তেওঁলোকে ইণ্টাৰভিউ ল'বলৈ দিলে ইয়াত কিয় দিলে তেওঁলোকে আমাৰ তাতে কিয় এপইণ্টমেণ্ট নহ'ল যেতিয়া চাৰিওফালৰ পৰা আমাৰ বিৰোধী ৰাজনৈতিক দল হিচাপে বৰ্তমান আমি কোৱা আৰম্ভ কৰিলোঁ তেতিয়া UPPL দলে এতিয়া যিকেইটা পোষ্ট খালী আছে সেইকেইটা ইণ্টাৰভিউ লৈছে কিন্তু তেওঁলোকে আগৰ উত্তৰবোৰ নিদিয়ে তেওঁলোকে বাৰে বাৰে কৈছিলে যে আমি তেওঁলোকে গাঁও কৰ্তন কৰিম অমুক কৰিম আপুনি ক'ব বিচাৰিছে যে UPPL যিখিনি প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেয়া তেওঁলোক সম্পূৰ্ণৰূপে ফেইল হৈছে পৰা নাই আৰু যিটো কাৰণে BPFক আদৰি ল'ব আপুনি সেইটো ক'ব বিচাৰিছে মই ভাবোঁ নহয় তেওঁলোকৰ নিগেটিভ যথেষ্ট আছে আৰু আমি যে পজিটিভ কাম কৰিছোঁ সেইটোতো ময়দানত আছে আমি বান্ধা কেপিটেলত তেওঁলোকে এতিয়া সোমাই আছে আমি বন্ধা ইউনিভাৰ্চিটিত তেওঁলোকে আছে গোটেইবিলাকতো আমি কৰা আজিলৈকে তেওঁলোকে আমি বনোৱা হাগ্ৰামা মহিলাৰে বনাই থৈ অহা বৃহৎ ৰাস্তাটো ক'ৰবাত গাঁত হৈছে এই 10-12-15 বছৰৰ ভিতৰত ৰিপেয়াৰ কৰিব পৰা নাই গাঁত কেইটা মাৰিব পৰা নাই এক্সপ্ৰেছ হাইৱে টাইপ যিটো বনাই থৈ আহিছে একে তামোলপুৰৰ পৰা ৰৌতালৈকে যিটো বনাইছে তাত কেইবাটাও গাঁত আছে ডিমাকুছিত গাঁত আছে তাৰ পৰা ইফালে আহোঁতে কেইবাটাও গাঁত আছে গাঁত কেইটা মাৰা নাই তেখেতসকলে গতিকে এখেতসকলৰ যিটো ডেভেলপমেণ্টৰ কাম উন্নয়নৰ কাম বুলি কৈছে সেইটো ৰাইজে কিন্তু দেখা পাইছে মই ৰূপম গোস্বামী ডাঙৰীয়া মই এখেতে ক'ব কিন্তু মই আপোনাক এটা কথা কওঁ যে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এইবাৰ যিটো আপোনালোকৰ স্থিতি লৈছে ইয়াৰ পূৰ্বৰ নিৰ্বাচনটোত কিন্তু স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ পৰা সকলোৱে কৈছিল যে ইয়াত যদি BJP আৰু UPPLৰ চৰকাৰ হয় হাগ্ৰামাক জেলত পঠিওৱা হ'ব কিন্তু সেই BJPয়ে এইবাৰ কিন্তু এতিয়া হাগ্ৰামাক আকৌ মনে মনে গামোচা পিন্ধাবলৈ সাজু হৈ থকা নিচিনা লাগিছে এই 5 বছৰতে কি এনেকুৱা যাদু হ'ল যিটোৰ কাৰণে জেলত পঠিওৱাতকৈ এবাৰ গামোচা পিন্ধাবলৈ সাজু হৈছে প্ৰথম কথা আমাক সেই অঞ্চলটোত বড়োভূমিত শান্তি লাগে গতিকে এনেকুৱা কথা একো ক'ব নালাগে যিটো কথাই তাত আকৌ অশান্তিৰ সৃষ্টি কৰে
কাৰণ তাত শান্তি অহা বৰ বেছি দিন হোৱা নাই গতিকে লাহে লাহে শান্তিত আহিছে আৰু অলপ শান্তিত থাকিব দিয়ক মই আপোনালোকেও বিনম্ৰ অনুৰোধ থাকিব হৈ যোৱা ঘটনাবিলাক আমি বৰ বেছি পাতিব নালাগে আহিব লগা প্ৰশ্নৰ সম্পূৰ্ণ আপোনাৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে তাত মই কোনো কোৱা নাই মই মোৰ বক্তব্যটো ৰাখিছোঁ গতিকে আমি ভাবোঁ যে আমি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ পাতিব নালাগে আহিব লগা আমি BTADত কি কৰিব পাৰোঁ BTADয়ে হওক বা BTR কয় যোনে যেনেধৰণে কয় সেই অঞ্চলটোত য'ত আমি কেনেকৈ উন্নয়ন কৰি আমি এটা স্তৰলৈ লৈ যাব পাৰোঁ সাধাৰণ ৰাইজৰ মনত এটাই কথা যে শান্তি আমাক লাগে আজি আমি শান্তি আজি ইয়াতে বন্দুক বাৰুদৰ শব্দ নাই আৰু যোনে যি নকওক এই গোটেই শান্তিটো হাগ্ৰামাৰ লগতে হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে হওক বা NDABৰ লগতে হওক বা BLTৰ লগতে হওক বিজেপিৰ নেতৃত্বতে চুক্তিকেইখন হৈছে বিজেপিয়ে চুক্তি কৰিছে বিজেপিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে বিজেপিয়ে 100% ইয়াত ক্লেইম কৰিব পাৰে গতিকে শান্তি আমি আনিছোঁ আৰু আমি এতিয়া উন্নয়ন বিচাৰিছোঁ গতিকে শান্তি আৰু উন্নয়নক আমি একেলগে আৰু এইটো কথা জনসাধাৰণেও তাত বিচাৰিছে এইবাৰ প্ৰবল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কথাবিলাক স্পষ্টকৈ দেখা পাইছে তেখেতেও কৈছে যে আমি বড়ো ভাই কাৰো আমি স্বাভিমান কাঢ়িব বিচৰা নাই তেওঁলোক স্বাভিমানভাৱে তাতে জীয়াই থাকিব লাগিব সেইখিনি বড়ো ভূমি হয় বড়ো ভূমি যে এটা চৰ্চা চলি আছে যে বিজেপিয়ে যিটো কৌশলী স্থিতি লৈছে এইটো BTRৰ ইলেকশ্যনৰ কাৰণে লোৱা নাই এইটো লৈছে ২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ কাৰণে কাৰণ যেহেতু BTADৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিৰ কথা আছে যেহেতু ভৱিষ্যতলৈ গতিকে সেই 15টা বিধানসভা সমষ্টিৰ সন্মুখত ৰাখি বিজেপিয়ে এই কৌশলী স্থিতিটো লৈছে যেটো আপুনি মোক কৈছে যে তেনেকুৱা কথা ক'ব নালাগে কিন্তু মই কোৱা নাই এইটো স্বয়ং হিমন্ত বিশ্ব শৰ্মাই কৈছিল আপোনালোকৰ সেই সময়ৰ ৰাজ্যিক নেতৃত্বই কৈছিল যেহেতু UPPL আৰু বিজেপি যদি BTADত চৰকাৰ হয় তেনেহ'লে হাগ্ৰামৰ মহিলাৰ জেললৈ পঠোৱা হ'ব সকলো দুৰ্নীতিৰ তদন্ত কৰা হ'ব এইটো কথা তেতিয়া কৈ থৈছিল মই সেইকাৰণে এতিয়া সুধিছোঁ যে মই সেইকাৰণে কৈছোঁ সময়ৰ লগত পিছত কিন্তু এতিয়া সেই স্থিতিত বিজেপিত নাই তাৰমানে কথাটো এনেকুৱা নেকি যে ২৬ত যে এই 15টা সমষ্টিৰ কথা আছে গতিকে তেতিয়া হয়তো আপোনালোকক বিধানসভাত ইয়াত চৰকাৰ গঠন কৰিবৰ কাৰণে হাগ্ৰামৰ মহিলাৰকো দৰকাৰ হ'ব পাৰে প্ৰমোদ বড়োকো দৰকাৰ হ'ব পাৰে সেইটো কাৰণে আপোনালোকে লগত এতিয়াই পৰা ৰাখিছে নাই মই ইমান ৰাজনৈতিক জ্ঞান মোৰ নাই গতিকে মই ২৬লৈ মই ভাবিবই নোৱাৰোঁ তাৰমানে মই এই BTRতে মোৰ সীমাবদ্ধ হৈ আছোঁ গতিকে 25তে মই থাকিব বিচাৰিছোঁ আৰু 25লৈকে মোৰ জ্ঞান মই আপোনাক ক'ব পাৰিম ২৬লৈকে ইমান জ্ঞান হয়তো পৰৱৰ্তী সময়ত হ'ব পাৰে MLA হ'ব পৰা নাই হ'লে হয়তো সেইবিলাক জ্ঞান আহিব গতিকে সেইটো তাৰ ওপৰত মই বক্তব্য নাৰাখোঁ আপুনি যেনেকৈ ধৰণে এনালাইচিছ কৰে কৰিব পাৰে ৰূপম গোস্বামীৰ বিৰতিৰ পূৰ্বে কেইটামান কথা কৈছিল শান্তিৰ পৰিৱেশৰ কথা কৈছিল আৰু তাত যি সোণালী যাত্ৰা উন্নয়ন এইখিনি অব্যাহত ৰখাৰ স্বাৰ্থত তেখেতসকলে তেনেকুৱা এটা স্থিতি লোৱা বুলি কৈছে মই UPPLৰ বৰ্তমানৰ সাধাৰণ সম্পাদকে এই নিৰ্বাচনী পৰিৱেশত অলপতে যিখিনি বক্তব্য ৰাখিছিল সেই বক্তব্যৰে এটা অংশ অকণমান মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতে মই ৰূপম গোস্বামী ডাঙৰীয়াৰ কাষলৈ পুনে পুনে উভতি আহিম কাক ভোট দিছে মুক্ত মনেৰে ভোট দিব দিয়া নাছিল আমাক এতিয়া আমি গণতন্ত্ৰ ইয়াতে স্থাপন কৰিছোঁ গণতন্ত্ৰ সুদৃঢ় কৰিছোঁ যাৰ কাৰণে আপুনি আহি পেলাই ইয়াতে মিটিং কৰিব পাৰিছে আপুনি পাৰ্টি কৰিব পাৰিছে নহ'লে BPMৰ দিনত আপুনি পাৰ্টিয়ে কৰিব পৰা নাই আজি আহি পেলাই আমাৰ লগত যুঁজিবলৈ আপোনালোকে আহিছে না আপোনালোকে যুঁজিবলৈ আহিছে আমি কালি এৰি দিলে আপোনালোকে থাকিব নোৱাৰিব BTC দল কৰিব নোৱাৰিব আমি UPPL যদি এৰি দিওঁ সেইকাৰণে এইবাৰ আপোনালোকে মাৰ বান্ধি থিয় হওক আমি 2025ত মিনিমাম 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰিম মিনিমাম 25টা চাই ল'ব আপোনালোকে মাৰ্ক মাই ৱৰ্ড মোৰ কথাটো আপোনালোকে লিখি লওক 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো ছাৰক ভাল এটা পৰিৱেশত কাম কৰিবলৈ আমি সুযোগ কৰি দিম এইবাৰ তেখেতে শান্তিত কাম কৰিব পৰা নাই এলায়েন্স চৰকাৰ সদায় বাধ্যবাধকতা কিবা কিবি ইহঁতে জাপি থাকে এইটো কৰিব লাগে সেইটো কৰিব নালাগে সদায় সদায় কৈ থাকে এতিয়া আহি পেলাই আমাৰ ইয়াতে শান্তি অলৰেডি ঘূৰি আহিছে শান্তি স্থাপন হ'ল গণতন্ত্ৰ সুদৃঢ় হ'ল তেখেতসকলে আহি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব বিচাৰিছে অশান্তি ইয়াতে আকৌ সৃষ্টি কৰিব বিচাৰিছে যদি হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰে অশান্তি হ'বই
সেইটো আমি কোনো পৰ্যায়ে এলাও কৰিব নোৱাৰো আমি 40-50 বছৰ অশান্তি দেখিলো অশান্তিৰ বাতাবৰণতে আমি ডাঙৰ দীঘল হ'বলগীয়া হ'ল পঢ়া শুনা কৰিব লগা হ'ল আমাৰ ল'ৰা ছোৱালী যাতে অশান্তিত থাকিব নালাগে এই কাৰণে আমি কোনো পৰ্যায়ে ইয়াতে হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব নিদিওঁ কোনো পৰ্যায়ে নিদিওঁ বন্ধু আপোনালোকে থিয় হ'ব আপোনালোকে এইটো একদম দৃঢ়তাৰে এইটো মানে অপোজ কৰিব আৰু আপোনালোকে মই ৰূপম গোস্বামী ডাঙৰীয়া সেয়া প্ৰমোদ বড়োৰ পিছতেই যিজন ব্যক্তিৰ স্থান তেখেত দলটোৰ সাধাৰণ সম্পাদক UPPLৰ একদম মুখ্য প্ৰশাসনিক তেখেতে এয়া মাত্ৰ দুদিনমানৰ পূৰ্বৰ ৰাজনৈতিক সভাত দিয়া বক্তব্য বিজেপিক এক প্ৰকাৰ তেওঁ তেনেকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ কাৰণে শান্তিৰে তাত চৰকাৰ চলাব পৰা নাই বুলি কৈছে এতিয়া আকৌ আপোনালোকে গৈ পেলাই তাত অশান্তিৰ বীজ সিঁচিব বিচাৰিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব বিচাৰিছে যেটো তেওঁলোকে হ'বলৈ কেতিয়াও নিদিওঁ বুলি কৈছে আপুনি কি ক'ব এতিয়া এইটো মই কোৱা কথা নহয় এইটো স্বয়ং UPPLৰ সাধাৰণ সম্পাদকগৰাকীৰ বক্তব্য নাই চাওক অসমত বসবাস কৰা জনজাতিৰ লোকসকল বৰ চিধা চাধা তেওঁলোকে বৰ কথাবিলাক চিধা চাধা সৰলভাৱে কথাবিলাক কয় গতিকে এই সৰলতাৰে তেওঁৰ বক্তব্য আৰু এই বক্তব্য কিয় ৰাখিলে কি কথা এই কথাটো তেওঁহে বেছি উত্তৰ দিব পাৰিব মই তাৰ উত্তৰটো কেনেকৈ দিব পাৰিম মইতো তাৰ উত্তৰটো দিব নোৱাৰিম গতিকে ক'ৰবাত হয়তো কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে বা তেওঁ সৰলভাৱে গোটেই কথাবিলাক লৈছে আচল কথাবিলাক কিছুমান কথা হয়তো তেওঁ ধৰিব পৰা নাই বা কি নাজানো কিন্তু তেওঁৰ বক্তব্যৰ পৰা মোৰ লাগিছে খুব সহজ সৰল মানুহ আৰু চিধা ব্যক্তিৰ মানুহ পিঠিৰাজ ৰূপম গোস্বামীৰ মতে তেওঁ একদম সহজ সৰল গতিকে তেওঁ একেবাৰে মাটিৰ মানুহ কাৰণে তেওঁ বুজিয়ে পোৱা নাই আপুনি কি বুলি ভাবে ইমানো সহজ সৰল ৰাজু নাৰ্জাৰী নহয় তেখেতে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি অহা ব্যক্তি এগৰাকী তাৰপিছতে তেখেতে যদি ইমানে সহজ সৰল হ'লেহেঁতেন ৰাজনৈতিক কৌশলগত দক্ষতা যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে প্ৰমোদ বড়োৱে তেওঁৰ ছেকেণ্ড ইন কামাণ্ড স্বৰূপে তেখেতক জেনেৰেল ছেক্ৰেটাৰী প্ৰশাসনিক অৰ্থাৎ প্ৰশাসনিক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিলেহেঁতেন আৰু মই লাষ্ট কমেণ্টটো দি লৈছোঁ 40 ছেকেণ্ড 1 মিনিট আপুনি কৈছিলে 40 ছেকেণ্ড যে আজি ৰাজু নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আহিছে ইয়াতে অশান্তি হ'ব আমি যদি ইয়াতে হাত এৰি দিওঁ তাৰ মানে কি তেওঁলোকে পুলিচ তেওঁলোকৰ লগত UPPLৰ লগত কি গৃহ বিভাগ আছে নে আৰ্মি আছে নে পুলিচ আছে না তেওঁলোকে ৰাতি ৰাতি চকীদাৰী কৰে প্ৰমোদ বড়োৰ হৈ তেওঁলোকৰ নিজৰ VDP আছে নেকি যে তেওঁলোকে অশান্তি হ'বলৈ মানে নিদিয়ে আৰু তেওঁলোকে যদি ডিউটি নকৰে তেতিয়াহ'লে আকৌ অশান্তি কোকৰাঝাৰত আহি যাব BTRত আহি যাব আৰু এটা কথা কৈছে হিন্দু মুছলমানৰ ৰাজনীতি আজি মই এটা কথা কৈছোঁ মই আপোনাক অলপ আগতে কৈছিলোঁ যে আই এম এ প্ৰাউড হিন্দু মই এজন গৰ্বিত সনাতনী হিন্দু আজি হিন্দু মুছলমানৰ কথা ৰাজু নাৰ্জাৰীয়ে কৈছে আৰু তেওঁৰ প্ৰতিনিধি হৈ আজি ফেৰেংগা বসুমতাৰী ডাঙৰীয়া ইয়াত আহিছে লাজ লগা কথা ফেৰেংগা বসুমতাৰী ডাঙৰীয়াই স্পষ্টভাৱে যোৱা বছৰ মাইকত কৈছিলে ৰাজহুৱাভাৱে সংবাদ মাধ্যমতো কৈছিলে যে ভগৱানেও যদি বনাঞ্চল আৰু ভগৱানেও যদি PGR VGRত আহি ঘৰ বনাই বেদখল কৰে ভগৱানকো উচ্ছেদ কৰিম আপুনি কিয় কোৱা নাই আপুনিতো এজন খ্ৰীষ্টান ব্যক্তি আপুনি কিয় কোৱা নাই যে যীশু বা জিসাছ খ্ৰীষ্ট আহিলেও আমি এভিকশ্যন কৰিম আপুনি কিয় কোৱা নাই আমি আল্লাহ আহিলেও এভিকশ্যন কৰিম আপুনি কৈছে ভগৱানেও যদি বনাঞ্চলত আহে আমি তাক এভিকশ্যন কৰিম উচ্ছেদ কৰিম আৰে গোটেই ভগৱানটো আপোনালোকৰ শব্দত নকয় জিসাছ খ্ৰীষ্টক আপোনালোকে ভগৱান নকয় সেন্টিমেন্টৰ মানুহ থকাৰ কাৰণে মুছলমান ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ ওপৰলাক আল্লাহ বুলি কয় ভগৱান শব্দটো আল্লাহৰ সমান্তৰাল শব্দ নহয় আপুনি আল্লাহ ভগৱানে ঈশ্বৰ তুমি এই কথা একোই নাজানা তেতিয়াহ'লে ধৰ্ম আপুনি মানিব নালাগে আপুনি কওক আপুনি এথিষ্ট আপুনি হিউমেনিটেৰিয়ান হয় আপুনি এজন গোৰা খ্ৰীষ্টান তুমি কিমান মাইথলজি জানা মই নাজানো কথা মই ক'ব নাযাওঁ আপুনি হিন্দু তুমি কিমান মাইথলজি জানা আপোনালোকেতো হিন্দু মুছলমানৰ BCC আছে তাতে আপুনি কৈছে ভগৱানকো উচ্ছেদ কৰি দিব আৰে ভগৱানে হওক জিসাছে হওক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰচেতা আপুনি কোন ভুলি কোৱা এটা নহয় তুমি যে ইমান এইবিলাক দেখুৱাই যায় আৰু আপোনালোকৰ সাধাৰণ সম্পাদকে যেতিয়া এনেকুৱা কথা কয় বসুমতাৰী ডাঙৰীয়া মই আপোনাক কেনেকৈ সুধিছোঁ নাৰায়ণ মেছ একদম পৃথিৰাজবোৰ সময় শেষ হৈছে যিহেতু বসুমতাৰী ডাঙৰীয়া পৃথিৰাজে যে ইমান ঠগবাজি এই কথাটো আজি স্পষ্ট তোমালোকে নিজকে বড়ো বুলি কৈছে তোমালোকে যে বড়ো নহয় ইয়াতে তোমাৰ প্ৰমাণ হৈ গৈছে কিয়নো তাৰ মানে আপুনি কি ক'লে বড়ো মানুহ মানে সন্ত্ৰাসবাদী সমৰ্থন কৰিব লাগিব তুমি শুনা ইমান ঠেক ধাৰণা আপুনি অপমান কৰি দিলে বড়ো আন্দোলনৰ ওপৰত মাত দিবলৈ তোমাৰ অধিকাৰ নাই বড়ো আন্দোলনৰ ওপৰত মাত মাতিবলৈ তোমাৰ অধিকাৰ নাই তুমি বড়ো নহয় তোমালোকৰ নিচিনাৰ কাৰণে আজি বড়ো আন্দোলন কৰিব লগা হৈছে
এই অসমখন ছিন্ন ভিন্ন হ'বলৈ গৈ আছে চাৰ্টিফিকেট আপুনি দিব হয়নে নহয় তুমি হিন্দু মুছলমান পাৰ্থক্য আনকি তোমালোকে যে অসমটো ছিন্ন ভিন্ন কৰিব বিচাৰিছে বিটিচি চুক্তি কৰোঁতে কিন্তু সকলো জনগোষ্ঠীৰ মানুহে স্বাক্ষৰ কৰিছে আমি accept সকলো সংগঠনে কৰিছে এই কথাটো আমি আপুনি বাকি মানুহবিলাকক মানুহ নহয় নিচিনাকে গণ্য নকৰে এই কথাটো আমি স্বাক্ষৰ নহয় বুলি কয় কিন্তু মোৰ লগতে মই যেতিয়া ভাৰতবৰ্ষৰ ইন্টেলিজেন্স ব্যুৰোৰ দায়িত্বত মই যেতিয়া গৃহ মন্ত্ৰালয়ে কোৱাৰ কাৰণে মেম্বাৰত মোৰ লগতে তেওঁলোকে মেম্বাৰ পাৰ কৰি আহিলে ভাৰতবৰ্ষলৈকে মোৰ বেডৰুমতে ফেৰেঙ্গা আৰু চাৱাই গৰাই সিস্পেয়াৰ এগ্ৰিমেন্ট সাইন কৰিছে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ 2 নম্বৰী লাগি আছিল নহয় তোমালোকৰ দ্বাৰাই আপোনালোকৰ কি অৱস্থা আছে মেম্বাৰত হোৱা নাই তোমালোকৰ দ্বাৰাই আমাৰ ৰেকৰ্ড হোৱা নাই তোমালোকৰ দ্বাৰাই আমাৰ ৰেকৰ্ড হোৱা নাই মোৰ বেডৰুমত কি কৰি আছিল জুমিবলৈ গৈছিল নেকি সিস্পেয়াৰ এগ্ৰিমেন্টটো হাতত লৈ মোৰ হাতৰ পৰা লৈ মোৰ বেডৰুমত দিল্লীত কি আপুনি কিবা ৰাতি পাৰ্টি কৰিব গৈছিল নে মুজৰা কৰিব গৈছিল আপুনি আইবিৰ ঘৰৰ আইবিৰ অফিচত যেতিয়া আমি বহিছে এইটো তোমাৰ ঘৰ বুলি যে কৈছে তাতে বিছনাটো দেখা নাই বেডৰুমটো দেখা নাই ঠিক না এইটো মোৰ বেডৰুম লাজ লাগিছে তুমি যে তেনেকুৱা কথা ক'ব পাৰে আৰু মই কেতিয়াও পিজিআৰ ভিজিআৰত ঘৰ বনাব নোৱাৰে বুলি কোৱা নাই মই কৈছো ফৰেষ্ট ডিপাৰ্টমেণ্ট আপুনি ভগৱানক উচ্ছেদ কৰিম বুলি কৈছিল না ৰিজাৰ্ভ ফৰেষ্টৰ কথা কৈছো ৰিজাৰ্ভ ফৰেষ্ট কৰিম বুলি কৈছিল না এক কথা ইয়েস অর নো ফেৰেঙ্গা ভাই আপুনি পলিটিক্স কৰিবলৈ আহিছে এতিয়া জংগলত না আৰে আপুনি কোকৰাঝাৰত নহয় এইটো গুৱাহাটীত হয় এইটো গুৱাহাটী হয় ভাবি লওক আপুনি কোকৰাঝাৰত থাকি দমত তুমি গুৱাহাটী তুমি যে টেবুল খুন্দি আছে কি কৰিবা তুমি টেবুল যে খুন্দি আছে তুমি মোক কি কৰিবা কি ভাবিছে তুমি এইটো গুৱাহাটী খুন্দি আছে গুৱাহাটী হল গুৱাহাটী তোমাৰ গুৱাহাটী মোৰো হয় গুৱাহাটীটো আছে মই কৈছো নেকি নাই চাওক নাই মই বসুমতাৰী ডাঙৰীয়া এক মিনিট আপোনাৰটো গোলাঘাটতো ঘৰ আছে আপুনি বাহিৰৰ পৰা আচল কথা এতিয়াও মোক ক'বলৈ দিয়া নাই কওক একদম কৈ লওক আমাৰ বড় ডাঙৰীয়াই যে এটা কথা কৈছে বিটিআৰৰ কথা 1985 যেতিয়া একৰ্ড হ'ল আছু আন্দোলনৰ পাছত আজি 40 বছৰ হৈ গ'ল কিন্তু এই 40 বছৰতো আজি দফাবিলাক ইমপ্লিমেন্টেশন হোৱা নাই আসল কথাটো এতিয়া যি বিটিআৰ চুক্তিটো 5 বছৰ পাৰ হৈছেহে মাত্ৰ ইয়াত 40 বছৰৰ লগত যদি আমি তুলনা কৰো আমি অসম কি কয় আসাম চুক্তিতকৈ 90% বেছি আমি আগুৱাই আহিছো গতিকে ইয়াৰ মাজত বহুত পাৰ্থক্য আছে আপুনি এইটো ভুল মই ব্যাখ্যাটো খালি দিছো ভুল ব্যাখ্যা নিদিব 1985 ত যেতিয়া চুক্তিখন হৈছে চুক্তি কৰাৰ পিছদিনাই ৰাতিপুৱা পাৰ্লিয়ামেন্টত সেইখন ভ্যালিডিটি তেওঁলোকে প্ৰুভ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰখন বিটিআৰটো এতিয়াও পাৰ্লিয়ামেন্টত হোৱা নাই যাৰ কাৰণে ইলেকশন কমিশনলৈ ৰিপৰ্ট গৈছে যে বিটিআৰ ইলেকশনহে অনুষ্ঠিত কৰিবৰ কাৰণে যুঁজা কৰিব লাগে আৰু যিবিলাক আইন কানুন বিটিএডি হিচাপে হ'ব এই কথাটো মই ৰিফাৰেন্স দিছো 40 বছৰৰ পাছতো চুক্তিখন ৰূপায়ণ নহব পাৰে আজিলৈকে দফাবোৰ আপুনি লিগেলাইজ কৰিব পৰা নাই না চুক্তিখন 5 বছৰ ইমপ্লিমেন্টেশন আপুনি চুক্তিখন লিগেলাইজ কৰিব পৰা নাই সেই কথাটো আপোনালোকে কিয় ডিনাই কৰে এইটো আপোনালোকে কি কাৰণত আজিলৈকে 5 বছৰত লিগেলাইজ কৰিব নোৱাৰিলে আপোনালোকে এইটোৱে কথা কেনেকে হিমান নিৰ্ধাৰণ কৰিব কাৰ্যকৰী কৰা আৰু লিগেলাইজ কৰা তেওঁ দুটা কথা কৈছে মইতো আপোনালোকে চুক্তিখনকে আজিলৈকে লিগেলাইজ কৰিব পৰা নাই সেই কথাটো কৈছে 5 বছৰ চুক্তি হৈছে উইদিন কি কয় 44th এমেন্ডমেন্ট অফ 2003 লগালগ মানে সেইটো এমেন্ডমেন্ট হৈছে এই এমেন্ডমেন্টৰ কথা কৈছো লিগেলিটি এতিয়াও নাই ঠিক আছে মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাম আজি আচলতে আলোচনাটো আধৰুৱা হৈছে স্বাভাৱিকতেই উত্তপ্ত হ'বই আৰু বাক বিতণ্ডা হৈছে কাৰণে আমি শেষৰ ফাললৈ একদম আহিবগৈ পৰাত অলপ অসুবিধাৰ সৃষ্টি হৈছে কিন্তু এইটোৱে আমি আশা কৰিম যে শান্তিপূৰ্ণভাৱে বিটিএডিত নিৰ্বাচন অনুষ্ঠিত হওক প্ৰকৃত গণতন্ত্ৰ ৰক্ষা হওক আৰু বিপিএফ বিজেপি ইউপিপিএল কংগ্ৰেছ বা আন যিবিলাক ৰাজনৈতিক দলে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিটিএডিৰ জনতাই আচলতে নিৰ্ণয় কৰিব কাক বিটিএডিৰ শাসনৰ বাকজৰি দিব সঁচাকৈ হাগ্ৰাম মহিলাৰীৰ নেতৃত্বত আকৌ পুনৰ বিপিএফে এইবাৰ চৰকাৰ গঠন কৰিব নে ইউপিপিএল আকৌ দ্বিতীয়বাৰৰ কাৰণে শাসনৰ বাকজৰি প্ৰমোদ বড়োৰ নেতৃত্বত তাত দখল কৰিব নে বিজেপিয়ে এইবাৰ কৌশলী স্থিতি লৈ অকলে মাজেদি গৈ ইউপিপিএল আৰু বিপিএফৰ যুঁজত সুৰুককৈ বিজেপিয়ে ওপৰলৈ উঠি গৈ নিজেই তাৰ শাসনৰ বাকজৰি ল'ব লগত হাগ্ৰাম মহিলাৰী বা ইউপিপিএলক লগত লৈ সেয়া সময়ে ক'ব কিন্তু এইটো ঠিক যে বিটিএডি নিৰ্বাচনত যে বিজেপি আটাইতকৈ কৌশলী স্থিতি গ্ৰহণ কৰিছে আৰু এক প্ৰকাৰ বিপিএফ আৰু ইউপিপিএলক যে ভিতৰি নাকত ধৰি চাকত ঘূৰাইছে এই কথাটো খাটাং আহি থকা দিনত আৰু অধিক আমি মন কৰিম কোৰ পানী কলৈ যায় আপোনালোক চাৰিওগৰাকীকে ধন্যবাদ জনাই আজিৰ অভিমত ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ